Hello everyone, মই ধ্ৰুৱ শ্ৰীৰাজ খোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ ক্লাছ 9 এডভান্স মেথমেটিক্সৰ নাম্বাৰছ উইথ ডিফাৰেণ্ট বেচিছ বা বিভিন্ন ভূমিত সংখ্যা এই চেপ্টাৰটোৰ আমি অলৰেডি বেচিক্স যিখিনি কথা আছিলে সেইখিনি তোমালোকৰ লগত আলোচনা কৰিছিলোঁ এতিয়া ইয়াৰ অকণমান এডভান্স লেভেললৈ যাওঁ আৰু কিছুমান বস্তু আছে চেপ্টাৰটোত টান বস্তু আছে মডাৰেটলি হাৰ্ড বস্তু আছে গোটেইখিনি চাব লাগিব আমি অলপ অলপকৈ চাই যাম এতিয়া সদ্যহতে লাষ্ট ক্লাছত তোমালোকক মই এইটো কৰি দিছিলোঁ দশমিক সংখ্যাবোৰক দ্বিঘাত সংখ্যালৈ পৰিৱৰ্তন কৰা মানে ডেচিমেল সিস্টেমত যেতিয়া আছে আমি বাইনাৰী সিস্টেমলৈ নিব লাগে তাৰে মই 78 টো কৰি দিছিলোঁ 19 আৰু 64 হেতুটা তোমালোকলৈ ৰাখিছিলোঁ নিশ্চয় তোমালোকে কৰিলা এইটো খালি মই এতিয়া কন্টিনিউ কৰি নাথাকো এই পাৰ্টটো নেক্সট পাৰ্টলৈ যাবলৈ ট্ৰাই কৰোঁ তাত কি আছে চাবা তলৰ দশমিক সংখ্যাবোৰক দ্বিঘাত সংখ্যালৈ পৰিৱৰ্তন কৰা লগতে কি কৰিব লাগিব ফলশুদ্ধি পৰীক্ষা কৰিব লাগিব বহুত বেছি দৰকাৰী দশমিক সংখ্যা হয় ডেচিমেল সিস্টেমত আছে মানে বেছ কিমান হয় 10 হয় গতিকে বেছ 10 যদি হয় মানে আমি ব্যৱহাৰ কৰা পদ্ধতিটো আছে তাৰ পৰা আমি কি কৰিব লাগিব দুই ঘূৰিলে নিব লাগিব এতিয়া কথাটো হ'ল তোমালোকে ভালদৰে মন কৰিবা যে যদি যদি বেছ 8ত আছে নাইবা বেছ 6ত আছে নাইবা বেছ 7ত আছে য'তেই নাথাকক কিয় বাইনেৰীলে নিবলৈ হলে ফাৰ্ষ্টতে যিকোনো সংখ্যা কি বেলেগ পদ্ধতিত যদি থাকে তেতিয়াহলে আমি প্ৰথমতে সিহঁতক কিহলে নিলম বেছ 10লৈ নিলম ঠিক আছে 10 ভূমিলে নিলম যিকোনো ভূমিতে নাথাকক কিয় আমি 10 ভূমিলে নিম আৰু 10 ভূমিলে নিয়াৰ পাছত যেটো সংখ্যা পাম সেই সংখ্যাটোক আমি কিহলে নিব লাগিব বেছ 2লৈ নিব লাগিব বা 2 ভূমিলে নিব লাগিব গতিকে যিকোনো ভূমিতে নাথাকক ফাৰ্ষ্টতে আমি 10 ভূমিলে নিব লাগিব দেন আমি কোনটো ভূমিলে নিম 2 ভূমিলে নিম বা বেলেগ ভূমিলে নিব পৰা যাব এতিয়া মোৰ কথাটো হ'ল যে কোৱেশ্চনটোত আমাক বেছ 10তে দি থোৱা আছে হেতু কাৰণে ইমান প্ৰবলেমেটিক নহয় বস্তুটো যিকেইটা সংখ্যা দি থোৱা আছে 19 আছে 64 আছে সেইকেইটা দশমিক সংখ্যা বুলি কৈ দিছে মানে বেছ 10ত আছে সেই বেছ 10ৰ সংখ্যাকেইটাক আমি কিহলে নিব লাগিব আমি নিব লাগিব বেছ 2লৈ নি চাওঁ লগতে ফলশুদ্ধি পৰীক্ষা কৰিব লাগিব হেতু কৰিম কেনেকৈ নিম এতিয়া আমাৰ যেটো সংখ্যা দি থোৱা আছে 19 হেতুকে লিখি লওঁ লিখাৰ পাছত আমি কি কৰিম হৰণ কৰিম যেহেতু 2 ভূমিলে নিব লাগে হেতু কাৰণে হৰণ 2ৰে কৰিব লাগিব যেটো ভূমিলে নিব লাগে সেই ভূমিটোৰে আমি হৰণ কৰিম 2ৰে হৰণ কৰি 19 কিমান পাম 2 9 গুণ 18 আৰু এফালে তোমাৰ ভাগে কি থাকিব 1 থাকিব তাৰ পাছতে 9 আকৌ 2ৰে কৰিম 2 4 গুণ 8 আকৌ ভাগে 1 থাকিব দেন 4 কৰিব লাগিব 2 2 গুণ 4 ভাগে কি থাকিব 0 থাকিব তাৰ পাছত এটো 2ৰে কৰিব লাগিব 2 গুণ 2 ভাগে কি থাকিব 0 থাকিব নেক্সট 1ক কৰিব লাগিব 2 0 গুণ 0 ভাগে কি থাকিব 1 থাকিব এইখিনিতে সমাপ্ত এতিয়া আমি যেটো সংখ্যা পাইছিলো 19 যেটো বেছ 10ত আছিল সেটো আমি বেছ 2লৈ নিব পৰা হৈ গলো কাৰণ ইয়াত যিবোৰ ভাগশেষ পালো ভাগশেষবোৰ খালি আমি তলৰ 1টোৰ পৰা যাম ওপৰলে তলৰ পৰা ওপৰলে চিৰিলি গৈ থাকিলে হ'ল প্ৰত্যেকটো ভাগশেষ ল'ব লাগিব প্ৰত্যেকটো অংক ল'ব লাগিব 1 ল'ব লাগিব 0 ল'ব লাগিব 0 ল'ব লাগিব 1 ল'ব লাগিব এন্ড আফটাৰ দ্যাট 1 ল'ব লাগিব গতিকে কি হ'ব 1 0 0 দেন 1 1 এটো কোলে গুছি গ'ল বেছ 2লৈ গুছি গ'ল খালি এতিয়া এটোৱে 19 বেছ 10 বুজাই নে নবুজাই হেতু চাব লাগিব গতিকে 2 ভূমিত থকা যেটো সংখ্যা আছে সেই সংখ্যাটোক আকৌ বিস্তাৰ কৰিম বিস্তাৰ কৰিলে 10 ভূমিত যদি 19 হৈ যায় তেতিয়াহলে ফলশুদ্ধি পৰীক্ষা হৈ যাব তে 1 0 0 1 1 বেছ 2ত আছে বিস্তাৰ কেনেকৈ কৰে মই তোমালোকক দেখুৱাইছিলো ইয়াৰ প্ৰত্যেকটো অংকৰ লগতে কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব মাজত যোগ চিন দিব লাগিব সো এই 1 টোৰ লগত 2 এটা পূৰণ কৰিম দেন তাৰ পাছৰ 0 টোৰ লগত 2 এটা পূৰণ কৰিম তাৰ পাছত আকৌ 0 টোৰ লগত 2 এটা পূৰণ কৰিম তাৰ পাছত যেটো 1 আছে 1ৰ লগত 2 এটা পূৰণ কৰিম আৰু লাষ্টত যেটো 1 আছে তাৰ লগতো 2 এটা পূৰণ কৰিম তাৰ পাছত ক্ৰমান্বয়ে আমি কি কৰিম ৰাইট হ্যান্ড সাইডৰ পৰা পাৱাৰটো বঢ়াই বঢ়াই আহি থাকিম কাৰ বঢ়াম 2ৰ বঢ়াম 2ৰ যেটো পাৱাৰ আছে গতিকে ইয়াত 2ৰ পাৱাৰটো 0 আছে ইয়াত 2ৰ পাৱাৰ 1 দেন 2 দেন 3 দেন 4 ঠিক আছে তো এটা খেলমেলি কৰিলো নাই কৰা 0 1 2 3 4 ঠিকে আছে কাৰেক্ট একো ভুল নাই এটা 1 into 2 to the power 4 2 to the power 4 মানে 16 হয় সো 16 plus 0 into 2 to the power 3 মানে কি আহিব 0 আহিব plus 0 into 2 square মানে 0 আহিব plus 1 into 2 to the power 1 মানে আহি যাব 2 আৰু লাষ্টত থাকিলে 1 into 2 to the power 0 এনিথিং টু দি পাৱাৰ 0 কি হয় 1 হয় গতিকে ইয়াত আহিব 1 into 1 আলটিমেটলি পাম 1 আৰু ইয়াত যেতিয়া এইখিনি যোগ কৰিম 16 plus 0 plus 0 plus 2 plus 1 তেতিয়া আমি কিমান পাম 19 পাম আৰু এটো কোনটো ভূমিত আহি গ'ল 10 ভূমিত আহি গ'ল গতিকে আমি প্ৰমাণ কৰি দেখুৱালো যে দ্বৈত পদ্ধতিত যদি এটা সংখ্যা আমি 10011 হয় তেতিয়াহলে সেইটো দশমিক পদ্ধতিত কি হ'ব 19 হ'ব
আৰু ভূমি কি হ'ব 10 হ'ব ঠিক আছে এইটো বুজি পাই গলা নেক্সট 64 টোৰ কাৰণে মই কৰি দিলো সেইটো তোমালোকে কৰিব লাগিব 64 টো নিজে কৰি চাবা কিতাপতো আছে উদাহৰণ হিচাপে আছে কৰি চাই পেলাই কিতাপৰ লগত মিলাই চাবা যদি মিলিছে ঠিকে আছে যদি নাই মিলা তেতিয়াহলে কিতাপত কিদৰে শুদ্ধ কৰি থোৱা আছে তোমালোকে চাবা চাই পেলাই নিশ্চয় গম পাই যাবা এতিয়া এইখন পেজৰ পৰা আমি নেক্সট পেজলৈ যাওঁ নেক্সট কিবা কোৱেশ্চনছ আছে নেকি চাওঁ ট্ৰাই কৰো সোনকালে কৰিবলৈ ইয়াত দি থোৱা আছে 348 দশমিক সংখ্যাটোক আঠ ভূমিলৈ পৰিৱৰ্তন কৰিব লাগে 348 আছে খালি কোনটো পদ্ধতিত আছে কোনটো পদ্ধতিত আছে 10 ভূমিত আছে দশমিক পদ্ধতিত আছে গতিকে হেতু আমি কি হলে নিব লাগিব আঠ ভূমিলৈ নিব লাগিব কেনেকৈ নিম নিয়া পদ্ধতি সহজ একো টান নহয় 10 ভূমিত থকা সংখ্যাটো লিখি লবা প্ৰথমতে that is 348 and now we have to divide this by 8 কাৰণ 8 ভূমিলৈ নিব লাগে ন 8 ৰে হৰণ কৰিব লাগিব এতিয়া 348 ক 8 ৰে হৰণ কৰিছা ছুটি হৰণে নোৱাৰিলে দীঘল হৰণে কৰিবা কৰা 8 ৰে কৰিলা 8 4 গুণ 32 8 4 গুণ 32 ঠিক আছে 32 তাৰপিছত 34 পৰা 32 গ'ল 2 থাকিলে 8 থাকিলে তাৰপিছত 8 3 গুণ 24 হৈ গ'ল 28 minus 24 কিমান হ'ব 4 থাকিব তো ইয়াত 43 হ'ল ভাগে কি থাকিলে 4 থাকিলে নেক্সট আকৌ 43 কৰিব লাগিব 8 ৰে 8 5 গুণ 40 8 5 গুণ 40 হয় ইয়াত 3 থাকিব তাৰ পাছতে 8 0 গুণ 0 ইয়াত কি থাকিব 5 থাকিব হৈ গ'ল বাস 5 3 4 গতিকে 348 যেটো সংখ্যা আছিল 10 ভূমিত আছিল হেতু যেতিয়া আমি 8 ভূমিলৈ লৈ যাম এতিয়া তাত কি হ'ব 5 3 4 ভূমি কিহত আহি যাব 8 ত আহি যাব আমি বিস্তাৰ কৰি পেলাই চাব পাৰো এটো যদি বিস্তাৰ কৰো চাবা বিস্তাৰ কৰিলে কি হয় মই কৰি চাইছো 5 3 8 আছে সৰি 5 3 4 আছে ন সো 5 into 8 plus 3 into 8 plus 4 into 8 কৰি চাব পাৰো 8 ৰ পাৱাৰ ইয়াত 0 দিবা ইয়াত 1 দিবা দেন ইয়াত 2 দিবা 5 into 8 স্কয়াৰ মানে হৈ যায় 64 আৰু 64 into 5 যদি কৰো আমি 320 পাওঁ প্লাস 3 into 8 কৰিলে আমি পাই যাওঁ 24 আৰু 4 into 8 to the power 0 মানে 8 to the power 0 মানে 1 হয় এটো এ পাৰ্টটো হৈ যাব 4 সো 4 plus 24 28 হ'ব আৰু এফালে আছে 320 plus 28 মানে হৈ যাব 348 আৰু 348 টো কত গুছি আহিলে 10 ভূমিত আহিব গতিকে আমি কৰাটো একো ভুল হোৱা নাই শুদ্ধ হৈছে 348 যেটো দশমিক পদ্ধতিত আছে হেতুক যদি আমি আঠ ভূমিৰ পদ্ধতিলৈ নিও তেতিয়া হলে তাত কি হ'ব 534 আহিব আৰু বেসটো কি আহি যাব 8 আহি যাব নিশ্চয় এটা বুজি পালা তাৰ পাছত বাকি কিটা একেবাৰে যি 4132 আছে সেই দশমিক সংখ্যাটোক চাৰি ভূমিলৈ পৰিৱৰ্তন কৰিব লাগে গতিকে ইয়াত আমি কি কৰিব লাগিব এই কোৱেশ্চনটোত আমি 4132 যে আছে তাক আমি হৰণ কৰিব লাগিব 4 ৰে আৰু ইয়াত এটোক আঠ ভূমিলৈ নিবলৈ কৈছে গতিকে 1000 তাক 8 ৰে হৰণ কৰিব লাগিব খালি হৰণ 8 ৰে কৰি কৰি গৈ থাকিব লাগিব হেতু মনত ৰাখিবা আৰু ইয়াৰ পাছৰটোত আছে 1000000000 এটোকো হৰণ কৰিব লাগিব কিহেৰে 26 ৰে হৰণ কৰিব লাগিব যদি ছুটি হৰণত ডাইৰেক্টলি নোৱাৰা তেতিয়া দীঘল হৰণ কৰি চাবা হৰণ কৰাৰ পাছত যেটো ভাগ শেষ হয় তেনেকে লিখি যাবা এটা প্যাটাৰ্ন বনাই লবা ওলাই যাব এতিয়া এই প্ৰশ্নটোৰ পৰা আমি নেক্সট প্ৰশ্নটো লৈ যাবলৈ চেষ্টা কৰো নেক্সট যেটো টপিক আছে প্ৰমাণ কৰা যে দ্বৈত পদ্ধতিত 10011 সংখ্যাটো অষ্টক পদ্ধতিত 23 সংখ্যাটোৰ সমান গতিকে দ্বৈত পদ্ধতিত আমাৰ এটা সংখ্যা দি থোৱা আছে সেই সংখ্যাটোক আমি দশমিক পদ্ধতিত যে 23 ৰ সমান হয় হেতু প্ৰকাশ কৰিব হেতু প্ৰমাণ কৰিব লাগিব প্ৰমাণ কৰিবলৈ কি আছে আৰু বিস্তাৰ কৰিলেই হ'ল একো টান নহয় দ্বৈত পদ্ধতিত আছে বিস্তাৰ কৰি দিবা ডাইৰেক্টলি কোনটো পদ্ধতিলৈ আহি যাব দশমিক পদ্ধতিলৈ আহি যাব আৰু দশমিক পদ্ধতিলৈ অহাৰ পাছত খালি আকৌ তাক কি হলে নিব লাগিব অষ্টক পদ্ধতিলৈ নিব লাগিব 8 ভূমিলৈ নিব 8 ভূমিলৈ নিব লাগিব কৰি চাও 10011 আছে কোনটো পদ্ধতিত আছে দ্বৈত পদ্ধতিত আছে এতিয়া আমি ইয়াৰ প্ৰত্যেকটো অংকৰ লগতে 2 ইনটু কৰিম সো দিস উইল বিকাম 1 into 2 plus 0 into 2 plus 0 into 2 plus 1 into 2 plus 1 into 2 ঠিক আছে এটা পাৱাৰস খিনি আমি দি যাম ইয়াত আহি যাব পাৱাৰ 0 then 1 then 2 then 3 then 4 নিশ্চয় বুজি পাইছা এখিনি এতিয়া এটো পাৰ্টত খালি 0 আছে এটো পাৰ্টত 0 আছে হেখিনি 0 হৈ যাব থাকিব কি থাকিব আমাৰ ইয়াত 1 into 2 to the power 4 মানে 16 আৰু এফালে এটো পাৰ্ট 0 এটো পাৰ্ট 0 হেটা পাই একো নাহে 1 into 2 to the power 1 মানে 2 আহিব প্লাস 1 into 2 to the power 0 মানে 1 আহিব so 16 plus 2 plus 1 this will become 19 ঠিক আছে 16 যোগ 2 যোগ 1 19 ওলালে খালি এটো কোনটো ভূমিলৈ আহিলে 10 ভূমিলৈ আহিলে কিন্তু আমাক 10 ভূমিত নালাগে আমাক কোনটো ভূমিত লাগে 8 ভূমিত লাগে অষ্টক পদ্ধতিত লাগে
গতিকে সেই 10 ভূমিত থকা যিটো 19 সংখ্যা আছে তাক আকৌ হৰণ কৰিম কিহেৰে তাক আমি হৰণ কৰিব লাগিব 8ৰে কাৰণ আমি কোনটো ভূমিলৈ নিব লাগে 8 ভূমিলৈ অষ্টক পদ্ধতিলৈ নিব লাগে 8ৰে হৰণ কৰিলে কিমান আহিব 8 2 গুণ 16 আৰু ভাগকে কি থাকিব 3 হয়নে নেক্সট 8 কিমান হ'ব 0 গুণ 0 আৰু এফালে কি আহি যাব 2 আহি যাব ঠিক আছে এটো মানে এনেকৈ কৰিব পাৰা 2 আছে ধৰি লোৱা 8ৰে হৰণ কৰিছা এতিয়া 8ৰ লগত 0 পূৰণ কৰিলে 0 পাও আৰু ভাগকে কি থাকি যায় 2 থাকি যায় কথাটো তেনেকুৱা ধৰণে তোমালোকে ভাবিলেই হ'ল তেতিয়া ইজি হ'ব এতিয়া ইয়াত আমি কি কৰিব লাগিব এই যে ভাগশেষ দুটা পালো এই ভাগশেষ দুটা তলৰ পৰা ওপৰলৈ লিখি গলে হ'ল 2 3 আৰু যদি থাকিলেহেঁতেন লিখিলো ইয়াত 2 3 আছে গতিকে যেটো 19 আছিলে 19 আছিলে কোনটো বেছত আছিলে 19 আছিলে 10 বেছত আৰু সেই 10 বেছৰ সংখ্যাটো আমি কিহত প্ৰকাশ কৰিলো 8 বেছত প্ৰকাশ কৰিলো আৰু তাত কি আহি যাব 2 3 বেছ 8 আহিব খালি আমাৰ কোৱেশ্চনটোত 19 দিয়া নাছিলে কোৱেশ্চনটোত আছিলে আমাৰ কি 10011 বেছ 2 গতিকে বেছ 2ত থকা যেটো 10011 সংখ্যা সেই সংখ্যাটো যেতিয়া আমি বেছ 10 লৈ নিলো তেতিয়া হৈ গল 19 বেছ 10 আৰু যেতিয়া সেই সংখ্যাটোক 10 ভূমিত থকা সংখ্যাটোক আমি 8 ভূমিলৈ নিলো তেতিয়া 2 3 কিমান হৈ গল বেছ 8 হৈ গল নিশ্চয় বুজি পালা এইটো প্ৰশ্ন ইয়াতে শেষ হৈছে ইয়াৰ পাছত নেক্সট কোৱেশ্চনটোলৈ যাবলৈ আমি চেষ্টা কৰো এইটো ভগ্নাংশ সংখ্যাটো বহুত এটা ভাল টপিক হয় কৰি চাব লাগিব এটো 10 ভূমিত আছে বুলি ধৰিবা আৰু এটো 2 ভূমিত আছে বুলি ধৰিবা ঠিক আছে এটো 10 ভূমিত আছে এটো 2 ভূমিত আছে এতিয়া আমি এখিনি কেনেকৈ নিম হেতু চাব লাগিব কেনেকৈ ভগ্নাংশ সংখ্যাটোক আমি বিস্তাৰ কৰিব পাৰো এটো এটা ভগ্নাংশত আছে দশমিকত আছে গতিকে আমি এটো বিস্তাৰ কৰি চাও 1 into 10 প্ৰত্যেকটোৰ লগতে 10 into কৰি যাও 1 into 10 plus 4 into 10 plus 2 into 10 plus 3 into 10 plus 5 into 10 plus 6 into 10 এতিয়া তোমালোকে এটা কথা মন কৰিবা দশমিকৰ সোঁফালে আৰু দশমিকৰ বাওঁফালে থকা অংককেইটা কি কি দশমিকৰ সোঁফালে কি আছে 3 আছে আৰু দশমিকৰ বাওঁফালে কি আছে 2 আছে এতিয়া 3 আৰু 2 থকা এটো 3 থকা আৰু এটো 2 থকা সেই কেটাতে তোমালোকে কি কৰিব লাগিব 10 ৰ পাৱাৰটো ভালদৰে ভাবি চিন্তি দিব লাগিব বাকিখিনি দিনেও সহজ হৈ যাব এতিয়া যেহেতু ইয়াত 0.3 আছে ন গতিকে 3 যে আছে 3 into 10 to the power minus 1 আহিব আৰু এফালে 2 আছে দুইটো এককৰ ঘৰত আছে গতিকে 2 into 10 to the power 0 আহিব এককৰ ঘৰত থকাটোৰ লগত যেটো বেছ থাকে তাৰ পাৱাৰ 0 আহে দহকৰ ঘৰত থকাটোৰ লগত যেটো বেছ থাকে তাৰ পাৱাৰটো কি আহে 1 আহে গতিকে ইয়াত 10 ৰ পাৱাৰ 1 আহিব ইয়াত 10 ৰ পাৱাৰ 2 আহিব আৰু এফালে যদি ইয়াত 10 ৰ পাৱাৰ -1 হৈছে 5 ৰ কাৰণে 5 into 10 to the power -2 হ'ব আৰু 6 into 10 to the power minus কি হ'ব 3 হ'ব তেনেকুৱা ধৰণে কৰিলেই হ'ল খালি এটো এটা দ্বৈত পদ্ধতিত আছে এটো দশমিক পদ্ধতিত নাই গতিকে দ্বৈত পদ্ধতিত যদি থাকিবলৈ হয় তেতিয়া হলে ইয়াত আকৌ আমি কি কৰিব লাগিব বেছ 10 ল'ব নোৱাৰো বেছ কি ল'ব লাগিব 2 ল'ব লাগিব আৰু যদি বেছ 2 লওঁ তেতিয়া হলে কেনেকুৱা হ'ব 1 into 2 প্ৰত্যেকটোৰ লগতে 2 এটা পূৰণ কৰি যাও 1 into 2 plus 1 into 2 plus 0 into 2 এখিনিলৈকে ঠিকে আছে দশমিকৰ বাওঁফালৰখিনি হৈ গ'ল নেক্সট সোঁফালৰখিনি কৰো 1 into 2 plus next যেটো 0 আছে 0 into 2 plus তাৰ পাছত এটা 1 আছে 1 into 2 তাৰ পাছত আকৌ এটা 1 আছে 1 into 2 এখিনিলৈকে হৈ গ'ল তাৰ পাছত দশমিকৰ আশে-পাশে থকা দশমিকৰ ৰাইটত থকা আৰু লেফটত থকা অংক দুটা উলিয়াই পেলোৱা এফালে আছে 1 আৰু আনফালে আছে কি 0 এটা 1 থকা এটো আৰু 0 থকা এটো ঠিক আছে তে 1 থকা 2 ৰ লগত তোমালোকে 2 to the power minus কি দিব লাগিব 2 to the power -1 দিব লাগিব আৰু যেটো তোমাৰ দশমিকৰ বাওঁফালে আছে হেতুৰ লগত 2 to the power 0 দিব লাগিব দশমিকৰ বাওঁফালে এটো 0 আছিল তাৰ লগত 2 to the power কি দিম 0 দিম সো ক্ৰমান্বয়ে এফালে বাঢ়ি যাব 2 to the power 1 আহিব দেন 2 to the power 2 আহিব আৰু এফালে 0 into 2 to the power ইয়াত -1 আছিল ইয়াত -2 হ'ব ইয়াত -3 হ'ব আৰু ইয়াত কি হ'ব -4 হ'ব নিশ্চয় এইখিনিলৈকে বুজি পালা এতিয়া ইয়াৰ পাছত আমি দ্বৈত সংখ্যালৈ যাও দ্বৈত সংখ্যাৰ স্থানীয় দ্বৈত ঘৰ কি আৰু ঘৰৰ দশমিক মান কি এই কথাবোৰ আমি আলোচনা কৰিবলৈ চেষ্টা কৰো বহুত বেছি টান নহয় সহজ হয় তোমালোকে চালেই গম পাই যাবা এতিয়া ইয়াতে দ্বৈত সংখ্যাটো আমাক যেটো এই দি থোৱা আছে যে হেতুৱে লিখিবলৈ চেষ্টা কৰো 1 1 0 1 আছে 1 আছে 0 আছে ঠিক আছে তাৰ পাছতে দশমিক আছে জানো দশমিকটো মই দি লৈছো ইয়াতে আকৌ 1 0 1 1 আছে 1 0 1 1 এতিয়া স্থানীয় দ্বৈত ঘৰ মানে কি যে
বেছ যিটো আছে সেই বেছটোৰ কি পাৱাৰ ইহঁতৰ লগত অংককেইটাৰ লগত পূৰণ হৈ আছে বেছটোৰ কি পাৱাৰ অংককেইটাৰ লগত পূৰণ হৈ আছে আৰু সেইটো যদি আমি কৰি চাবলৈ যাওঁ এই জিৰ'টো যে আছে এই দশমিকৰ বাওঁফালে আৰু সোঁফালে থকা মই কৈছোৱেই দশমিকটোৰ বাওঁফালে থকাটোৰ লগত বেছ যিটো আছে তাৰ পাৱাৰ 0 পূৰণ হল আৰু এইফালে যদি ক্ৰমান্বয়ে আহি থাকো পাৱাৰটো বাঢ়ি গৈ থাকে গতিকে ইয়াৰ লগত 2 to the power 1 পূৰণ হ'ব আৰু ইয়াৰ লগত কি পূৰণ হ'ব 2 to the power 2 যেটো তোমালোকে ইয়াত দেখা পাইছা এটোকে এইকেইটা কি বুলি কোৱা হয় স্থানীয় দ্বৈত ভৰ বুলি কোৱা হয় গতিকে ইয়াৰ স্থানীয় দ্বৈত ভৰ হৈছে 2 স্কয়াৰ ইয়াৰ স্থানীয় ভৰ হৈছে 2 to the power 1 যেটা এনেকৈ গৈ থাকিব তাৰ পাছতে এটো 1 আহিলে 1 ত কি আহি যাব 1 into 2 to the power ক্ৰমান্বয়ে পাৱাৰটো কমি যাব 0 ৰ পৰা যাব -1 লৈ দেন এটো 0 ত কি আহিব এটো লিখিব নালাগে 1 into লিখাৰ কোনো প্ৰয়োজন নাই কাৰণ অকল ভৰটো কথাই হদিছে 2 to the power -1 হ'ব আৰু তাৰ পাছতে এই 0 টোৰ লগত কি পূৰণ কৰিম 0 টোৰ লগত কি পূৰণ কৰিম তোমালোকে নিজে কোৱাচোন কমেন্টত জনাবা তোমালোকে 2 to the power -2 তাৰ পাছতে এই 1 টোৰ লগত কি পূৰণ কৰিম 2 to the power -3 আৰু এটো 1 ৰ লগত কি পূৰণ কৰিম 2 to the power -4 এই যে লিখিলো ইয়াত সেকেন্ড লাইনটোত যে লিখিলো হেখিনি কি বুলি কোৱা হয় স্থানীয় দ্বৈত ভৰ বুলি কোৱা তাৰ পাছত আহিলে ভৰৰ দশমিক মান এখিনি দশমিক মানত প্ৰকাশ কৰিব লাগিব জাস্ট তোমালোকে যদি দশমিকত ওলাই দশমিকত লিখিব লাগিব নহলে সংখ্যা হিচাপে ওলালে সংখ্যা হিচাপে লিখিব লাগিব তেতিয়া ইয়াত 2 স্কয়াৰ টো কি হৈ যাব 4 2 to the power 1 টো কি হৈ যাব 2 2 to the power 0 টো কি হৈ যাব 1 দেন 1 বাই এটো 2 to the power -1 মানে হৈছে 1/2 আৰু যদি 1/2 হয় 1/2 হলে তাক আমি কি লিখিব পাৰো 0.5 দশমিকত 2 to the power -2 মানে হৈ যায় 1/4 1/4 মানে হৈ যায় 0.25 তাৰ পাছতে 1 বাই এটো তোমাৰ কি হ'ব 2 to the power -3 মানে 1/8 1/8 মানে হৈছে 0.125 আৰু লাষ্টত যদি 2 to the power -4 আছে হেতু হৈ যায় 0.0625 মানে 1 এটো 2 to the power -4 মানে হয় একচুয়ালি এনেকুৱা 1/2 to the power 4 আৰু 1/2 to the power 4 যদি পঢ়ো তেতিয়া 1/16 হয় আৰু 1 ক যেতিয়া 16 ৰে হৰণ কৰো তেতিয়া 0.0625 পাওঁ এইবোৰ মনত ৰাখিবলগীয়া কথা এইবোৰ মনত ৰাখিবলগীয়া কথা যেনেকৈ এটো 1/2 1/2 মানে যে 0.5 হয় বা 1/4 মানে যে 0.25 হয় নাইবা 1/8 মানে যে 0.125 হয় নাইবা 1/16 মানে যে 0.0625 হয় সেইকেইটা তোমালোকে মনতে ৰাখি থবা তেতিয়া তোমালোকৰ কোৱেশ্চনছবোৰ যেতিয়া কৰিবা নহয় তেতিয়া তোমালোকৰ কাৰণে সহজ হৈ যাব কিয় সহজ হ'ব কাৰণ এখিনি হৰণ কৰি থাকোতে টাইম যাব গতিকে সেই হৰণখিনি নকৰাকি যদি তোমালোকে কিছুমান ইনবিল্ট বস্তু মনত ৰাখি থৈছা নিজৰ মাইন্ডত সোমাই থৈছা যে এটো মানে এটো হয় তেতিয়া তোমালোকৰ কাৰণে টাইমটো বাচিব আৰু টাইম মেনেজমেন্টটো যদি শুদ্ধকৈ কৰিব পাৰা সঠিকভাৱে কৰিব পাৰা তেতিয়া হলে সেই পেপাৰখন যিখনত 3 ঘণ্টা সময় লাগে সেই পেপাৰখন হয়তো তোমালোকে 8 ঘণ্টা সময়তে কৰিব পাৰিবা which is very much important কাৰণ এতিয়া তোমালোকে প্যাটাৰ্নবোৰ দেখি আহিছা পেপাৰৰ যে তাত পেপাৰবোৰ কি হৈ যায় দীঘলীয়া হৈ যায় সময় কম পায় ছাত্ৰ ছাত্ৰীসকলে তেতিয়া প্ৰবলেমেটিক হয় পঢ়া কোৱেশ্চনছবোৰ থাকি আহে হেতু কাৰণে কিছুমান বস্তু তোমালোকে যিবোৰ মনত ৰাখিব পাৰি সেইবোৰ মনতে ৰাখি থবা এতিয়া এই কিটা বস্তু মোৰ মনত আছে গতিকে তোমালোকে মনত ৰখাটো ইমান টান নহয় ৰাখিব পাৰিবা সেইকাৰণে চেষ্টা কৰিবা যাতে এনেকুৱা বস্তুবোৰ নিজৰ মাইন্ডত আগতেই থাকে এক্সামলৈ যোৱাৰ আগত বাৰু এতিয়া ইয়াৰ পাছলৈ যাম ভগ্নাংশ সংখ্যাটো হৈ গল নেক্সট আহিলে 9/16 ভগ্নাংশটোক 6 ভূমি বিন্দু ভগ্নাংশত প্ৰকাশ কৰিব লাগে এটা ভগ্নাংশ দিটো আছে খালি তাক 6 ভূমিত নিব লাগিব এতিয়া জোৰ পৰা নিব লাগে হেতু আমাক দশমিকতে দিয়া থাকে মানে 9/16 টো যে আছে হেতু দ্বৈত পদ্ধতি নহয় দশমিক পদ্ধতিত আছে এই দশমিক পদ্ধতিৰ পৰা আমি কোনটো পদ্ধতিলে নিব লাগিব যেটো পদ্ধতিত ভূমিটো কি হয় 6 হয় আৰু আমাৰ দশমিক পদ্ধতিটো ভূমি কি হয় 10 হয় এতিয়া দশমিক পদ্ধতিত যেহেতু ভূমি 10 হয় তাৰ পৰা আমি 6 ভূমিলৈ নিবলৈ চেষ্টা কৰিম আৰু যেটো ভূমিলৈ নিয়া হয় সেই ভূমিটোক আৰেৰে বুজাম সো এই কোৱেশ্চনটোত আৰৰ ভ্যালুটো কি হ'ব আৰৰ ভ্যালুটো হ'ব 6 here the value of r is 6 তাৰ পাছত বিশেষ একো নাই এই ভগ্নাংশটো যদি চা তাক ভালকে লিখি লবা 9/16 এফালৰ পৰা তাৰ লগত 6 এই ভূমিটো যেটো ভূমিলে নিব লাগে সেই ভূমিটোৰে পূৰণ কৰিবা কৰিলা into 6 কৰাৰ পাছত এখিনি কেনসেল আউট কৰিব লাগিব জানাই আৰু এখিনি কেনসেল আউট কৰিবলৈ মই তোমালোকক শিকাই থাকিব লাগে 2 ৰে যাব ইয়াক 8 বাৰ আৰু ইয়াক 2 ৰে যাব 3 বাৰ সো 9 3 গুণ কিমান হ'ল 9 3 গুণ হৈ গল 27 তাৰ পিছতে তলত থাকিলে কি 8 কিন্তু এটো এনেকৈ ৰাখিলে নহব এটো এটা অপ্ৰকৃত ভগ্নাংশ এই অপ্ৰকৃত ভগ্নাংশটো সদায় আমি কি কৰিব লাগিব ইয়াত এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ যোগফল হিচাপে লিখিব লাগিব গতিকে এটো সমষ্টিত আনিলেই হৈ গল ইমান টান নহয় 3 সমষ্টি 8 ভাগৰ 3 8 গুণ 24 আৰু 24 এ 3 27 3 সমষ্টি 8 ভাগৰ 3 হ'ব কাৰণ 3 8 গুণ 24 আৰু 24 ৰ লগত যেতিয়া 3 যোগ কৰো তেতিয়া আমি কি পাও 27 পাও এতিয়া ইয়াত যেটো পূৰ্ণ সংখ্যা আছে পূৰ্ণ সংখ্যাটো হৈছে 3 আৰু প্ৰকৃত ভগ্নাংশটো হৈছে 3/8 এতিয়া ইয়াত যেটো প্ৰকৃত ভগ্নাংশ পাম হেতুৰ পৰা আকৌ কন্টিনিউ কৰিব লাগিব নেক্সট এই প্ৰকৃত ভগ্নাংশটো নেক্সট স্টেপলৈ লৈ যাম
3/8 so 3/8 ৰ লগত আমি কি মাল্টিপ্লাই কৰিম এবাৰ আকৌ 6 মাল্টিপ্লাই কৰিম এটা যদি মাল্টিপ্লাই কৰতে ইয়াত 3 আহিব আৰু ইয়াত কি আহিব 4 আহিব এটা ওপৰত হ'ব 3 গুণ 9 আৰু তলত থাকিব কি 4 9/4 9/4 কৰিলা এটো সমষ্টিতে নিয়া কি হ'ব 2 সমষ্টি 4 ভাগৰ 1 কাৰণ 2 4 গুণ 8 কি হৈ যাব 9 হৈ যাব ইয়াৰ আকৌ ভগ্নাংশ এটা পালো 1/4 প্ৰকৃত ভগ্নাংশ এটোৰ লগত আকৌ 6 ইনটু কৰা এটোৰ লগত 6 ইনটু কৰিলে কি হ'ব 2 ৰে যাব 2 ৰে 6 যাব 3 বাৰ আৰু 2 ৰে 4 যাব 2 বাৰ আৰু এটো যদি আমি সমষ্টি হিচাপে লিখিবলৈ যাওঁ মিশ্ৰ ভগ্নাংশ হিচাপে লিখিবলৈ যাওঁ তেতিয়া হ'ব 1 প্লাস 1/2 এতিয়াও কমপ্লিট হোৱা নাই আমাৰ যেতিয়ালৈকে ভগ্নাংশ পাৰ্টটো নাইকিয়া হৈ নাযায় তেতিয়ালৈকে আমি কন্টিনিউ কৰি থাকিম ভগ্নাংশ পাৰ্টটো নাইকিয়া হৈ যাব লাগিব এতিয়া হ'ব নেকি চোৱা ইয়াত প্ৰকৃত ভগ্নাংশটো আছে 1/2 তাৰ লগত 6 ইনটু কৰি দিলা এটা তোমালোকে পাই যাবা কি 3 গতিকে ইয়াত কি আহিলে 3 প্লাস ক'বলৈ গ'লে ভগ্নাংশ পাৰ্টটো একো নাই হেতু 0 হৈ গ'ল এতিয়া তোমালোকক মই সাৰ্কেল কৰি দিছো যাতে সহজ হয় ইয়াতে তোমালোকে পালা 3 পূৰ্ণ অংশটোৰ কথা কৈছো হা পূৰ্ণ অংশটোহে চাব লাগিব আমি পূৰ্ণ অংশটো ইয়াত 3 পাইছা ইয়াত কি পাইছা 2 পাইছা ইয়াত কি পাইছা 3 পাইছা আৰু ইয়াত কি পাইছা 2 পাইছা গতিকে ইয়াত আমি ওপৰৰ পৰা তললৈ যাম ফাৰ্স্ট পূৰ্ণ অংশটোৰ পৰা লাষ্ট পূৰ্ণ অংশটোলৈকে যাম মানে 3 2 1 3 আৰু লিখিম কেনেকৈ আমি কেটো চাব লাগিব তাৰ আগতে খালি মই এইখিনি বস্তু অকমান ইফালে নি লৈছো তেতিয়া আমাৰ কাৰণে সহজ হ'ব ট্রাই কৰো যাতে গুচি যায় গ'ল ঠিক আছে এইটো পাই গুচি গ'ল এতিয়া বাকিখিনি টান নহয় ইজি হয় বাট কেনেকৈ কৰে জানিব লাগিব 9/16 আছিল হয়নে তাক আমি কেনেকৈ লিখিম জানা পইণ্ট এটা দিম ঠিক আছে ডেসিমেল এটা দিম আৰু সেই ডেসিমেলটো দিয়াৰ পিছত ডেসিমেলটো দিয়াৰ পাছত সেই অংককেইটা এটা এটাকে লিখি যাম 3 লিখিম 2 লিখিম আকৌ 1 লিখিম আকৌ 3 লিখিম আৰু ব্ৰেকেট দি পেলাই যেটো ভূমিলে নিছে সেই ভূমিটো লিখি দিম 6 আৰু হেতু যেতিয়া আমি 6 ৰ পাৱাৰত এক্সপ্ৰেছ কৰিম তেতিয়া যেহেতু পইণ্টৰ পাছত 3 আছে পইণ্টটো আমি দিবই লাগিব হেতু তোমালোকে মনত ৰাখিবা পইণ্টটো দিবই লাগিব দশমিকটোৰ পাছতহে এই অংককেইটা আহিব যিকেইটা পূৰ্ণ সংখ্যা হিচাপে আছিল এতিয়া ইয়াৰ যেটো 3 আছে এই 3 টোৰ লগত 6 প্লাস 2 টোৰ লগত আকৌ 6 আকৌ 1 ৰ লগত 6 আকৌ 3 ৰ লগত 6 ইনটু কৰিম 1 ৰ লগত 6 এখনত অকমান ভুল কৰি দিলো ইনটু হ'ব নালাগিছিলে আকৌ এবাৰ লিখি লৈছো হা আকৌ এবাৰ লিখি লৈছো 1 ৰ লগত 6 ইনটু কৰিম প্লাস দেন আমি কাৰ লগত ইনটু কৰিম প্লাসত 3 থাকিলে 3 ৰ লগত 6 ইনটু কৰিম 6 ৰ পাৱাৰ 0 0 নহয় ভুল হ'ব 0 কৰিব নোৱাৰো কিয় কৰিব নোৱাৰো মই কৈ আছো কাৰণ যেটো ডেসিমেল আছে ডেসিমেল ইয়াত আছে হয়নে তো ডেসিমেলৰ লগত যেটো অংক আছে তাত পাৱাৰটো কি আহিব -1 আহিব নেক্সট পাৱাৰটো কি আহিব -2 আহিব দেন -3 আহিব দেন মাইনাস কি আহিব 4 আহিব 6ত এটো লাষ্টৰ 6ত এটোকে এতিয়া যদি মই 6 ৰ পাৱাৰটো মানে 6 টোক তললৈ লৈ আনো এটাটো 3/6 টু দি পাৱাৰ 1 হ'ব প্লাস এটো 2 কি হ'ব 6 টু দি পাৱাৰ 2 প্লাস ইটো কি হৈ যাব 1/6 টু দি পাৱাৰ 3 প্লাস লাষ্টৰটো কি হ'ব 3/6 টু দি পাৱাৰ 4 গতিকে এনেকুৱা ধৰণেৰে আমি এটোৰ ৰূপত বা এটোৰ ৰূপত প্ৰকাশ কৰি দিলে হৈ গ'ল নিশ্চয় তোমালোকে বুজি পালা একো টান নহয় যে যেটো ভগ্নাংশ দিয়া থাকে সেই ভগ্নাংশটো যেটো ভূমিলে নিব লাগে সেই ভূমিটোৰে পূৰণ কৰি থাকিলে গ'ল হৈ গ'ল আৰু পূৰণ কৰি যেটো ভগ্নাংশ পাবা সেইটো খালি পূৰ্ণ সংখ্যা যোগ প্ৰকৃত ভগ্নাংশ হিচাপে লিখিব লাগে এতিয়া আজিৰ ক্লাছটোত খালি আমি ইমানতেই সমাপ্ত কৰিছো ইয়াৰ পাছত যিখিনি কোৱেশ্চনছ লৈ আহিম সেইখিনি কোৱেশ্চনছৰ ডিফিকাল্টি লেভেলটো অকমান হাই হ'ব নেক্সট যেটো ক্লাছ হ'ব সেই ক্লাছটো কিন্তু তোমালোকে চাবাই কাৰণ হেতু বহুত ইজিকৈ বুজোৱা হ'ব যেটো কোৱেশ্চন বহুত বেছি হাৰ্ড হয় এই চেপ্টাৰটোৰ আটাইতকৈ হাৰ্ড কোৱেশ্চন হেতুই তাত দ্বৈত সংখ্যাঙ্ক যেটো থাকিব সেই দ্বৈত সংখ্যাঙ্কটোৰ শেষত 0 যদি এটা থাকে তেতিয়া হেতু সংখ্যাটো যুগ্ম বুলি কোৱা হয় 0 দুটা থাকিলে 2 টু দি পাৱাৰ 2 ৰে বিভাজ্য হয় বা 0 তিনিটা থাকিলে 2 টু দি পাৱাৰ 3 ৰে বিভাজ্য হয় হেবোৰ প্ৰমাণ কৰিব লাগে আৰু সেই কোৱেশ্চনটোৰ ডিফিকাল্টি লেভেলটো হেতু কাৰণে হাই কাৰণ তাত বিস্তাৰ কৰোতে আমি জেনাৰেলাইজ কৰি দ্বৈত সংখ্যাটো ল'ব লাগে মানে দ্বৈত সংখ্যাটো আমি এনেকৈ লৈ নলও দ্বৈত সংখ্যাটো আমি এনেকৈ লৈ নলও বুলে ধৰি লোৱা -1 আছে 1 ইনটু ধৰিলো 1 মানে দ্বৈত সংখ্যাটো 1 0 1 1 1 1 এনেকৈ আছে বুলে 0 আছে 1 আছে এনেকৈ স্পেসিফিক্যালি ডিজিট কেটা ধৰি নলও আমি জেনাৰেলাইজ কৰিম আৰু জেনাৰেলাইজ কৰিলে এনেকুৱা হ'ব bn bn -1 bn -2 bn -3
এনেকৈ গৈ থাকিব আপ টু 3B আপ টু B3 দেন B2 দেন B1 দেন B0 এনেকৈ যেতিয়া জেনেৰেলাইজ কৰিম তেতিয়া কোনটো বস্তুৱে কি বুজায় তাত পাজল অলপ লাগে আৰু সেইখিনি দূৰ কৰিবলৈ মই নেক্সট ভিডিঅ'টো আনিম তাত যিমানকেইটা কুৱেশ্যন আছে গোটেইকেইটা পুংখানুপুংখভাৱে ভালদৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম তোমালোকে চাব লাগিব চালেহে গম পাবা যে কুৱেশ্যন কেইটা একচুৱেলি ইজি হয় খালি কিতাপত চাই থাকিলে সহজতে বুজি পোৱা নাযায় বাকি যি কি নহওক আজিৰ ক্লাছটোত ইমানেই তোমালোকক মই আগতেও কৈছিলো যে আমাৰ ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ কাৰণে এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে সেই গ্ৰুপটোৰ যিটো লিংক আছে সেই লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হৈছে গতিকে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ পেলাই সেই হোৱাটছএপ গ্ৰুপটো জইন কৰিব পাৰিবা তাৰ উপৰিও আমাৰ যিটো ৱেবছাইট আছে exceleducation.net তাত গৈ পেলাইও তোমালোকে আমাৰ এই যিটো এডভান্স মেথমেটিক্সৰ ক্লাছ 9ৰ কোৰ্স আছে হেতু তোমালোকে জয়েন কৰি ল'ব পাৰিবা পাৰচেজ কৰিব পাৰিবা তাৰ কাৰণে এটা ডেফিনিট ফিজ থাকিব হেতু তোমালোকৰ আমাৰ ৱেবছাইটটোতে তোমালোকে চালে গম পাবা বহুত কম হয় তোমালোকে এমাহত যিমান ফিজ পে কৰা আমাৰ হোল কোৰ্সটোত ফিজ কিমান হয় সাবজেক্টত গতিকে তোমালোকে যদি সেই কোৰ্সটো লৈ লোৱা তেতিয়া তোমালোকৰ যিখিনি ডিফিকাল্টি লেভেলৰ কোৱেশ্চনছ থাকে সেই কোৱেশ্চনছবোৰ যদি তোমালোকে অফলাইন ক্লাছত বা তোমালোকে স্কুলত বুজি নোপোৱা কেনেবা কৰি শিক্ষকজনে এনেও ভালকৈ বুজাবলৈ চেষ্টা কৰিব কিন্তু হয়তো তোমাৰ সেই সময়ত মন নবহিব পাৰে আৰু ধৰি লোৱা কানেকশ্যনটো সেইটো সময়ত নহ'ব পাৰে তেতিয়া বুজি নাপাবও পাৰা কিন্তু সেইটো অনলাইন ফৰ্মত আমাৰ যেটো ৱেবছাইট আছে তাত তোমালোকে পাবা তাত আমি প্ৰত্যেকটো কোৱেশ্চনৰ কাৰণে সলিউশনছ বনাইছো আৰু সেই কোৱেশ্চনছবোৰৰ সলিউশনছবোৰ তোমালোকে 24/7 তোমালোকৰ যেতিয়া মন যায় তেতিয়া চাব পাৰিবা আৰু চালে গম পাবা যে একচুয়ালি এডভান্স ম্যাথমেটিক্সৰ যিবোৰ কোৱেশ্চনছ হয় সঁচাকে ইজি হয় খালি আমি বুজি পাব লাগিব আন্ডাৰষ্টেণ্ডিং লেভেলটো আমি হাই কৰিব লাগিব বাকি ঠিক আছে আজিৰ ক্লাছটোত ইমানেই নেক্সট যেটো ক্লাছ হ'ব হেতুত আমি কৈছোৱে যে পাছৰ ডিফিকাল্ট কোৱেশ্চনছবোৰলৈ যাম তেতিয়ালৈকে বাই বাই এতিয়া আমি ক্লাছটো সামৰিছো নেক্সট ক্লাছত আমি আকৌ লগ পাম ধন্যবাদ